অসম কেবিনেটৰ এটা অত্যন্ত অসংবেদনশীল আৰু চৰম দায়িত্বজ্ঞানহীন এটা সিদ্ধান্তৰ সম্পৰ্কত মই অসম চৰকাৰক আৰু অসমৰ ৰাইজক কেইটামান কথা ক'ব বিচাৰিছোঁ। আমাৰ অসমত এষাৰ কথা আছিল যে চৰাই মাতত অসমৰ মানুহে ৰাতিপুৱা সাৰ পায়, কিন্তু আমাৰ মূৰৰ ওপৰেদি এনেকুৱা দশক পাৰ হৈ গৈছিলে যে আমি মাছ নিশাও বন্দুকৰ গুলিৰ শব্দত অসমৰ মানুহে সাৰ পাইছিল। মই নিজে যুৱ কংগ্ৰেছৰ নেতা হিচাপে মাঘেৰিটাত বেনু চেতিয়া ডাঙৰীয়া, গোলাঘাটত নগেন নেওগ ডাঙৰীয়াৰ মৃতদেহৰ কাষত থিয় হৈছিল। আৰু ময়ো এনেকুৱা বহুত দায়িত্ব পালন কৰিবলগীয়া হৈছিল যিটো কাৰণে অসম পুলিচে মোক বুলেট প্ৰুফ গাড়ী দিবলগীয়া হৈছিলে। অসম পুলিচে মোক বুলেট প্ৰুফ জেকেট আৰু বুলেট প্ৰুফ হেলমেট পিন্ধি পেলাই 14 চনত লোকসভাৰ নিৰ্বাচন খেলিব লাগে বুলি পৰামৰ্শ দিছিলে অসম পুলিচে। আমি প্ৰতিগৰাকী অসমীয়াই সেই পৰিৱেশটোৰ পৰা মুক্তি বিচাৰিছিলোঁ। আৰু আমি আজি চৰকাৰ এটা ধাৰাবাহিক প্ৰক্ৰিয়া, কংগ্ৰেছ চৰকাৰে কওক, বিজেপি চৰকাৰে কওক, আমি নিশ্চিতভাৱে এই কথা ক'ম যে সেই সময়ছোৱাৰ তুলনাত বন্দুকৰ যিটো কালচাৰ অসমত হৈছিলে, বন্দুকৰ যিটো জনজননী আছিলে অসমত, তাৰ তুলনাত আমি যথেষ্ট পৰিমাণে এটা সকাহপূৰ্ণ সময়ত এতিয়া বসবাস কৰি আছোঁ। আৰু আৰ্মছ লাইচেন্স আছাম কেবিনেটৰ প্ৰেৰগেটিভ নহয়। আৰ্মছ লাইচেন্সৰ এইটোখন ৰাষ্ট্ৰীয় আইন। মোৰো আৰ্মছ আছে। যিটো সময়ত মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল, মই আৰ্মছ এপ্লাই কৰিছিলোঁ। অসম পুলিচে গৃহ বিভাগে এনকুৱাৰী কৰিছিল আৰু তেওঁলোকে লাইচেন্স দিছিল। আৰু মই দায়বদ্ধ যে মোৰ লগত এটা লাইচেন্স থকা আৰ্মছ আছে, তাৰ ব্যৱহাৰ সম্পৰ্কত, তাৰ প্ৰয়োজনীয়তা সম্পৰ্কত মই দায়বদ্ধ। কিন্তু আজি মুখ্যমন্ত্ৰীয়ে যিটো প্ৰক্ৰিয়াৰে আৰ্মছ লাইচেন্স দিব বিচাৰিছে, আমেৰিকাৰ যিটো গান কালচাৰ, তাত আমি দেখিছিলোঁ স্কুলীয়া ল'ৰা ছোৱালীয়ে কেনেকৈ বন্দুক লৈ গৈ স্কুলত ফটকা ফুটোৱা দি কেনেকৈ বন্দুক ফুটায়। আমি কিছুমান ৰাষ্ট্ৰ আছে পৃথিৱীত, তাত আমি দেখিছোঁ যে আমাৰ অসমত দা কটাৰী যেনেকৈ হাতত নাথাকে, তেনেকুৱা তাত বন্দুক থাকে। এই পৰিৱেশটো মুখ্যমন্ত্ৰীয়ে কেৱল ৰাজনৈতিক স্বাৰ্থত, গোষ্ঠীগত সাম্প্ৰদায়িক এটা বিভাজনৰ ৰাজনীতিত উচতনি দিবৰ কাৰণে কৰিবলৈ বিচৰাটো সংবিধানৰ নামত শপত লোৱা এজন ব্যক্তিৰ বাবে এইটো কিমান সমীচীন হৈছে, এইটো আমি চিন্তা কৰাৰ প্ৰয়োজন আছে। তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব বিচাৰিছে নেকি যে ল এণ্ড অৰ্ডাৰ নিয়ন্ত্ৰণত অসম পুলিচৰ ক্ষমতা নাই? নে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো বুজাব বিচাৰিছে নেকি যে অসম পুলিচে নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি মোৰ বিশ্বাস নাই? ভায়োলেন্স ইজ দ্য প্ৰেৰগেটিভ অফ দি ষ্টেট। আজি পেহেলগাম কাণ্ডৰ আমি প্ৰতিশোধ লৈছোঁ, এইটো আমাৰ চৰকাৰৰ প্ৰেৰগেটিভ। কালিলৈ কোনোবাই আইন বিৰুদ্ধ কাম কৰিছে, তেওঁ শাস্তি দিয়া, কোনোবা ৰাষ্ট্ৰপতিয়ে ফাঁচি দিব পাৰে, পুলিচে কেতিয়াবা এনকাউণ্টাৰ কৰিবলগীয়া হয়। Violence is the prerogative of the state government. The violence to যদি পাব্লিকৰ হাতত দি দিয়ে যে তোমাৰ জীৱন তুমি বচোৱা, আমাক পুলিচ লাগিব নালাগে, আমাৰ থানা লাগে নালাগে, আমি পুলিচ আধুনিকৰণত জোৰ দিয়ক, যাতে ক'ৰবাত কিবা এটা গণ্ডগোলৰ এটা মুহূৰ্তৰ ভিতৰত পুলিচে খবৰ পায়। এটা থানাবিলাকত এতিয়া গাড়ী দিব নোৱাৰে চৰকাৰে। পুলিচৰ কাৰণে অত্যাধুনিক যিখিনি বিভিন্ন সা সুবিধা লাগে, পুলিচৰ হাতত যিখিনি চোৰাংচোৱা থাকে, সেই চোৰাংচোৱাবিলাকক পুলিচে মাননি দিবৰ কাৰণে পইচা নাই। ক'ত লাগিব লাগে মানুহজন আৰু ক'ত লাগি আছে মুখ্যমন্ত্ৰীজন? সেইকাৰণে মই এইটো অত্যন্ত আচৰিত পাইছোঁ যে মুখ্যমন্ত্ৰীয়ে নাজানিব পাৰে, কাৰণ তেওঁ এজন পলিটিচিয়ান। কিন্তু অসমৰ মুখ্য সচিবে কি কৰি আছে? মুখ্য সচিবেতো জানে
যে আৰ্মছ লাইচেন্সৰ এইটো নেশ্যনেল এক্ট, এখন ৰাষ্ট্ৰীয় আইন, হোম ছেক্ৰেটাৰী হোম কমিশ্যনাৰে জানে। এতিয়া অসমৰ মুখ্য সচিব, অসমৰ গৃহ সচিব, গৃহ আয়ুক্ত, এওঁলোক কি মুখ্যমন্ত্ৰীৰ মতে চলিব নে আইনৰ মতে চলিব? এইটো অত্যন্ত এটা সংবেদনশীল বিষয়। কালিলে ধৰক এজন গাঁৱৰ মানুহে এটা বন্দুক লৈ গ'ল, তেওঁ এজন মানুহে প্ৰস্তাৱ দিলে যে আজি 2 ঘণ্টাৰ কাৰণে মোক বন্দুকটো দিয়ক, আপোনাক মই 10,000 টকা দিম। তেওঁ যদি ভাবিলে যে মই 2 ঘণ্টাত যদি বন্দুকটো ইহঁতৰ দি দিয়াৰ কাৰণে 10,000 টকা পাই যাওঁ, অসম কোনফালে যাব? অসম কোনফালে যাব? মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম, আপুনি আমাৰ হাতত বন্দুক দিব নালাগে, আমাৰ হাতত সংস্থাপন দিয়ক। আমি কোনো আপোনাৰ পৰা বন্দুক বিচৰা নাই, কোনো মানুহে আপোনাক কোৱা নাই। বন্দুক যাক লাগে তেওঁ আইনগত বিধিগতভাৱে এপ্লাই কৰিব। য'ত এপ্লাই কৰিব লাগে প্ৰচিডিউৰ আছে, ডিপাৰ্টমেণ্টৰ ৰুল আছে, ৰুল বুক আছে, এপ্লাই কৰিব। অসমৰ বহুতৰ হাতত ব্যক্তিগত বন্দুক আছে, লাইচেঞ্চ আছে, এতিয়াও বহুতে বিচাৰি আছে। পুলিচে বিধিগতভাৱে বিবেচনা কৰি যদি বিবেচনাধীন হয় দিব। আপুনি কি ক'ব বিচাৰিছে? সেইকাৰণে মই এই বিষয়টো সেইকাৰণে কৈছোঁ যে এইটো চৰম দায়িত্বজ্ঞানহীন আৰু অত্যন্ত অসংবেদনশীল বিষয়। কেবিনেটত অন্যান্য ৰাজনৈতিক দল আছে, কেবিনেটত বহু অসমৰ ৰাজনীতিৰ লগত জড়িত জ্যেষ্ঠ ব্যক্তি আছে। মই তেওঁলোকক ক'ম যে অদূৰদৰ্শী এই সিদ্ধান্তই কিন্তু অসমক সেই সময়ছোৱালৈ আকৌ ঠেলি দিবলৈ আপোনালোকে যে চেষ্টা কৰিছে, ইতিহাসে কিন্তু আপোনালোকক ক্ষমা নকৰিব। সেইকাৰণে মই এই কথা আজি অসম চৰকাৰক কৈছোঁ যে আপোনালোকে অতি শীঘ্ৰে এই সিদ্ধান্তটো বাতিল কৰক। আৰ্মছ লাইচেন্সৰ সম্পৰ্কত যি পুৰণা নীতি আছে সেইমতে অসমত চলি থাকিব লাগিব। ধন্যবাদ। ৰিপুন বৰাক চিএম ভিজিলেন্সে চামন কৰিছে যে গৌৰৱ গগৈৰ প্ৰসংগত কৈছিলে যে দলীয় স্থিতি তেওঁ অৱগত কৰিছিল, এতিয়া চিএম ভিজিলেন্সে চামন কৰিছে। ঠিক আছে, চিএম ভিজিলেন্সে চামন কৰাটোলৈ তেওঁক মাতিছে, তেওঁ যাব, তেওঁ কৈ দিব যি আছে। এইটো মুখ্যমন্ত্ৰীয়েতো আইনটো, মই সেই বিষয়টোত এতিয়া আহিব বিচৰা নাই। যি ধৰণে কথাবিলাকক তেওঁ ডাইভাৰ্ট কৰি আছে, এই কথাবিলাকৰ কাৰণে বিজেপিক মানুহে ক্ষমতালৈ অনা নাছিল। এই কথাটো মুখ্যমন্ত্ৰীয়ে মানুহক পাহৰাবলৈ বিচাৰিছে, কিন্তু মানুহে নাপাহৰে। এই কথাবিলাক এতিয়া আমি উলিয়াম ৰাইজৰ মাজত। আমি বিজেপিক, অসমৰ মানুহে পৰিৱৰ্তন যে কথা কৈছিলোঁ, এইটো কি তাৰমানে বন্দুকৰ পৰিৱৰ্তনৰ কথা কৈছিলোঁ, বন্দুক সংস্কৃতিৰ কথা কৈছিলোঁ। আমাক কোৱা হৈছিলে যে অসম নিয়োগ সৃষ্টিকাৰী ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ৰাজ্য। আমাক কোৱা হৈছিল ব্ৰহ্মপুত্ৰৰ 2 পাৰে এক্সপ্ৰেছ হাইৱে হ'ব, ব্ৰহ্মপুত্ৰখন খান্দি পেলাই অসমৰ বানপানী নাইকিয়া কৰি দিয়া হ'ব। আজি গুৱাহাটীৰ অৱস্থা কি? এজাক বৰষুণত আজি গুৱাহাটী, আপুনি আজিৰ দিনটোত গুৱাহাটী, আপোনালোকে এতিয়া আহিছে ইয়াত সংবাদ সংগ্ৰহ কৰিবৰ কাৰণে, চবেই আপোনালোকৰ লং পেণ্ট পুচাই আহিছে। যোনে মটৰচাইকেলত আহিছে, যোনে গাড়ীত আহিছে, আপোনাৰ মনত টেনশ্যন নাছিল যে ক'ত মোৰ গাড়ী ষ্টাৰ্ট বন্ধ হৈ যাব। আৰু আমি কি বুলি কওঁ, স্মাৰ্ট চিটি। আজিৰ দিনটোত গুৱাহাটীত যিখিনি ভাৰতৰ বেলেগ ৰাজ্যৰ মানুহ আছে আৰু বিদেশৰ যিখিনি মানুহ আছে, তেওঁলোকে আজি গুৱাহাটীৰ স্মাৰ্ট চিটিৰ স্বৰূপটো দেখি গৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে বিচাৰিছে নহয়, গুৱাহাটী স্মাৰ্ট চিটিৰ আচল স্বৰূপটো আলোচনা হ'ব নালাগে। ইছ্যু ডাইভাৰ্টৰ টেকনিকটোৰে তেওঁ কিন্তু ইলেকশ্যনৰ বৈতৰণি আৰু পাৰ হ'ব নোৱাৰে। মৌলিক প্ৰাথমিক যিবিলাক কাম কৰিবৰ কাৰণে বিজেপিয়ে চৰকাৰ আহিছিল, সেই কথাবিলাকত যিকেইদিন তেওঁৰ হাতত সময় আছে, তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব দিবৰ কাৰণে মই আপোনাক পৰামৰ্শ দিছোঁ। আৰু মই সমগ্ৰ কেবিনেট, অসমৰ চিফ ছেক্ৰেটাৰী, হোম ছেক্ৰেটাৰী, হোম কমিশ্যনাৰক আহ্বান জনাইছোঁ যে অসংবেদনশীল, চৰম দায়িত্বজ্ঞানহীন এই সিদ্ধান্ত আপোনালোকে প্ৰত্যাহাৰ কৰক। আৰু এটা সংবেদনশীল বিষয় চলি আছে। কালি গৌৰৱ গগৈয়ে স্বীকাৰো কৰিলে যে তেওঁ যিটো দীৰ্ঘদিনীয়া বিবাদ চলি আছিলে, আপুনি নিবিচাৰে নে যে গোটেই বিষয়টো স্বচ্ছ এটা তদন্তৰ মাজেৰে সত্যটো পোহৰলৈ, যিহেতু
অভিযোগ উত্থাপন হৈছে, বহুত সময় পাৰ হৈ গৈছে। কালি দীৰ্ঘ সময়ৰ মূৰত গৌৰৱ গগৈ স্বীকাৰ কৰিলে যে এটা নিৰপেক্ষ ভাল তদন্ত এটা হওক। আপোনালোকৰ ফালৰ পৰাও নিবিচাৰে নে কংগ্ৰেছ দলৰ ফালৰ পৰাও? আপোনাৰ কথাৰ পৰাই ওলাই পৰিলে তাৰমানে SIT তদন্ত নিৰপেক্ষ নহ'ব। আপুনিয়ে কৈছে সাংবাদিক হিচাপে, আপোনাৰ তাৰমানে SITৰ ওপৰত তাৰমানে সংবাদ মাধ্যমত আপোনালোকৰ মাজতো এইটো কথা আলোচনা হৈছে, কিন্তু আপোনাৰ বক্তব্য নহয়। আপোনালোকৰ মাজত আলোচনা হৈছে যে তাৰমানে নিৰপেক্ষ তদন্ত হৈ থকা নাই, ক'ৰবাত ৰাজনীতি হৈ আছে। সেইকাৰণে SIT হৈ আছে। আমিতো গৌৰৱ গগৈ ডাঙৰীয়াই নিজে কৈছে, গৌৰৱ গগৈ নাই স্বীকাৰ কৰি আছিল। নাই গৌৰৱ গগৈ ডাঙৰীয়াই নাই কৰা। গৌৰৱ গগৈ ডাঙৰীয়াই নিজে কৈছে যিহেতু SIT দিছে, SITয়ে ৰিপৰ্ট দিয়ক।